বেছিকৈ ভাত খায় বুলি, চবফালে চকীদাৰী। খোজ নাকাঢ়ে বুলি, ভাত বেছিকৈ খায় বুলি, চবতে চকীদাৰী কৰি থাকোঁ আৰু। খাওঁ বুলি ক'লেও খাবলৈ নিদিওঁ আৰু। উপায় নাই আৰু, স্ত্ৰী হ'ব লগা পৰি গৈছে। কোনোবাই কিবা ক'লেও ফাৰুক নপৰে। সকলোকে মোৰ পেজৰ চেনেলটোলৈ স্বাগতম। হেপী ছানডে'। এইফালে আমাৰ ছোৱালীয়ে গোটেই বিচনা কি কৰি থৈছে দেখিছেনে? বাকীবোৰ ধুবলৈ দিলোঁ, গাৰু কভাৰ চভাৰ এৰুৱাই দিছোঁ। এতিয়া ইয়াত জলপানটো খুৱাই লওঁ, তাৰপিছত কামবোৰ লাহে লাহে ষ্টাৰ্ট কৰিম। বাথৰুম ৰগোতে দেৰিয়ে হৈ গ'লো, যেনে তেনে থৈও আহিব নোৱাৰোঁ যে, সেইটোৱে। ছানডে ষ্টাৰ্ট কৰি দিছোঁ। এইফালে বনাই আছে ডোচা, চাম্বাৰ, চাটনি, ইডলি, গৰম গৰম ডোচা। বৰ ধুনীয়া বনাই ৰিংকুৱেটো। কি কাৰণে কৰিব পাৰিছোঁ? এয়া বাহিৰত গৈ আছে সেইকাৰণে। এয়া টক টককৈ চিঞৰিয়ে আছে। এটা কেঁচুৱা হোৱাৰ পিছত যেতিয়ালৈকে কেঁচুৱাটো জনা বুজা নহয়, তেতিয়ালৈকে এজনী মাকে শান্তিত শুবলৈ নাপায়। সেইকাৰণে যাৰ কেঁচুৱা নাই হোৱা, এতিয়া ভালকৈ শুই লওক, তাৰপিছত আৰু শুবলৈ শান্তি নাপাব আৰু। মুঠতে আপোনাৰ যেতিয়াই টোপনি আহিব, তেতিয়াই কেঁচুৱা সাৰ পাব, আৰু সাৰ পোৱা মাত্ৰকে তাই যি কৰিব বিচাৰে কৰিবতো লাগিবই, সেইটোৱে কথা। সেইকাৰণে ৰাতিপুৱা উঠোঁতে দেৰি হৈ যায় যে, টাইমবোৰ মানে খেলি মেলি হৈ যায়। এটা কথা মন কৰিছেনে বাৰু? পৃথিৱীৰ মেক্সিমাম মানুহে অকল আনৰ দুখবোৰ কিয় দেখি থাকে? মানুহটোৱে মানুহগৰাকীক কিয় এৰিলে, মানুহগৰাকীয়ে মানুহটোক কিয় এৰিলে, মাকে ল'ৰাটোক কিয় মাৰিছে, মাছ কটাটো কিয় বাহিৰত কাটিবলৈ দিছে। আপোনালোকে একো নজনাকৈ মুখখন আছে বুলিয়েই এই গেলা ৱৰ্ডবোৰ উলিয়াবই লাগে নেকি? কিছুমান মানুহ যে আৱৰ্জনা বুলি ক'ব লাগিব। পৃথিৱী সঁচাকৈ বুজা হৈ আছে মানে। আমি দাঙি ফুৰা নাই, কিন্তু ক'বলৈ বাধ্যত পৰি গৈছোঁ। মানুহৰ ভাল কিবা এটা দেখিব নোৱাৰে, মানুহৰ কিবা এটা কৰি আছে নহয়, তাত কেনেকৈ বেয়া এটা উলিয়াব পাৰোঁ। ভালটো কিন্তু চকুত নপৰে। তাতে এটা প্ৰমাণ আছে, ভাল মানুহে ভালটো দেখিব, বেয়া মানুহে বেয়াটো দেখিব, বছ। আপুনি লোকক লৈ ইমান কি কথা ভাবি থাকে, চিনি নাপায়, জানি নাপায়। যোনে যেনেকৈ থাকি ভাল পাইছে, তাক তেনেকৈ কিয় থাকিব নিদিয়ে মানুহবোৰক? হা? কোনোবাই কিবা এটা ৰিলছ দিলে তাতো বেয়া এটা উলিয়াবগৈ, বাচ্ছা এটাকো নেৰে, বুঢ়া এটাকো নেৰে, বুঢ়ী এজনীকো নেৰে। কিয় মানুহবোৰৰ মেণ্টেলিটি ইমান নেৰো চিপ হৈ গৈছে বাৰু? বিৰাটেই লেতেৰা মগজৰ মানুহ কিছুমান আছে দেই। আৰু কিছুমানে আকৌ এটা কিবা এটা ক'বলৈ পায়হে, এটা গোট বান্ধি আহিব ক'বলৈ, হয় হয়। ইমান যদি মাত মাতি ভাল লাগে, এই ছোৱালীবোৰক যে ৰেপ কৰি আছে, সেইবোৰক তহঁতি মাৰিবগৈ নোৱাৰ? হা? মাৰিবগৈ নোৱাৰ? পৃথিৱীখনত কিমান অন্যায় হৈছে, সেইবোৰত মাত মাতিব নোৱাৰ? কোনোবাই ভিডিঅ' এটা দিয়াৰ লগে লগে যে এই চুকৰ ভেকুলটোৰ নিচিনা মনে মনে লুকাই ঘৰৰ ভিতৰে সোমাই ৰিপ্লাইবোৰ দি থাক, যে মেছেজ কৰি থাক, খেচৰবোৰ। এইবোৰৰ নিচিনা মানুহৰ পৰা নহয়, পৃথিৱীৰ মানুহবোৰ মানে ভাল কাম এটা কৰিবলৈ হ'লেও বহুত পিছুৱাই কেলৈ আহে, সেইটো কাৰণেই আহে। এই লেতেৰা মগজৰ মানুহবোৰৰ কাৰণে। পৃথিৱীখনত মানে ইমানেই লেতেৰা মানুহ ভৰি গৈছে নহয়, ভাল মানুহে মুখখন খুলিবলৈ ভয় কৰে। সৰু ডাঙৰ কোনো শিষ্টাচাৰ নাই। ছোৱালীজনী কি, আমাৰ ছোৱালীৰ কথা ইমান চিন্তা কৰিব দৰকাৰ নাই অ' ঈশ্বৰ। আইঅ' দেহি, নিজৰকেইটা যেন একদম কিবা এটাহে কৰি একদম মানে এতিয়া লোকৰবোৰ চেক কৰি আছে, তেনেকুৱাকৈ কথা কিছুমান কয়। আমাৰ ছোৱালীৰ কথা একদমেই ভাবিব দৰকাৰ নাই। আমাৰ ছোৱালীৰ কথা ভাবিবলৈ আমি আছোঁ, হা? মাক দেউতাক জীয়াই আছোঁ নহয়। যদি কিবা ভাবিবলৈ আছে, নিজৰ কথা ভাবি লওক। খেচৰবোৰ, এই যে একদম মানে গেলা মগজৰ মানুহবোৰক ন, ভগৱান এনেকুৱা এটা বেমাৰ দিয়ক নহয়। সঁচাকৈ এই মানুহবোৰ পৃথিৱীৰ পৰা নাইকিয়া হ'ব কেতিয়া শেষ হ'ব? এইবোৰ শেষ নোহোৱালৈকে মানুহৰ উন্নতি কেতিয়াও নহয়। কিন্তু মই লোকৰ ক্ষেত্ৰত মাত মাতিব নাযাওঁ ভাই। নিজে যেতিয়া একো এটা কৰিব পৰা নাই, মাত মাতি কি কৰিম ন? কিন্তু কিছুমান বস্তুত মানে সহ্যৰ সীমা বাহিৰ হৈ যায়, সেইকাৰণে নোৱাৰিছোঁ আৰু। মই মানে ছানডে' দিনটো বুলি ক'লে সদায় মানে অকণমান ধুনীয়াকৈ ছানডে' মানে ফান কৰি থাকিব বিচাৰোঁ। কিন্তু মানুহৰ কিছুমান মেণ্টেলিটি দেখি ঘিণ লাগি গৈছেগৈ মানে। ইমান কেলেই মানুহবোৰ এনেকুৱা? তহঁতি নিজৰ লাইফত কি কৰ কৰি থাক না, আনৰ লাইফটোক জীয়াই থাকিবলৈ দে। আনে কিবা এটা ভাল পাইছে কৰিবলৈ দে, তাতো তহঁতৰ বাধা। বাপৰে, খোৱাই আছেনে, পিন্ধাই আছেনে, মানে এনেকুৱা কৰে যে গোটেই পৃথিৱীখনক তাহাঁতিয়ে চম্ভালি আছে মানে। আমি আকৌ মুখ মাৰিবলৈ নাযাওঁ ভাই, নিজৰ কামতে। আৰু কিছুমান দেখিলেও মুখখন বন্ধ কৰি থৈ দিওঁ।
তাহাঁতি লোকশিক্ষা দিবলৈ যায় নিজৰ মগজটোত এটা শূন্যতা লৈ আছে গেলা গেলা কথা কিছুমান লৈ আছে গেলা মগজটোত গেলাবোৰ বিলাই ফুৰে কথা ক'লি গেলাহে ওলায় ভাল এটাও নোলায় এইবোৰ মানুহৰ যে কেতিয়াও উন্নতি নহয় যিবোৰ মানে আনৰে অকল দুখ খুচৰি ফুৰে নহয় এই মোবাইলটো ঘৰতে মেলি লৈ কোনে ৰিলছ বনাইছে কোনে কাৰ্পেট উলিয়াইছে কোনে কি উলিয়াইছে এইবোৰ যে খুচৰি খুচৰি মেছেজ কৰি থাকে এইবোৰ মানুহৰ জীৱনত উন্নতি নহয় কেতিয়াও এইবোৰ এনেকেই যাব অৰ্ধপতন হ'ব ছোৱালীক খুৱাব নোৱাৰিলোঁ আৰু দেই তাকে গছত আম দুটা পকিছিলে বোলে ৰিংকুৱে আজি বিচাৰি বিচাৰি আনিছোঁ বেচেৰাটোৱে হাৰিয়ে খাব বুলি ককাকে ৰুই থৈ যোৱা গছ এইবাৰ আকৌ আমেই নালাগিলে আম লাগিছিলে ধেৰ লাগিছিলে বতাহত হৈ থাকিলে যে ব'লা আম খাবাগে দেই মা কিছুমান মানুহ আছে অকল আনৰ দুখ খুচৰোঁতে যায় আনলৈ যেতিয়া আঙুলি এটা টোৱাই নহয় বাকী চাৰিটা নিজৰ ফালে আহে এই কথাটো সদায় মনত ৰাখিব নিজে কিমান শুদ্ধ প্ৰথমতে সেইটো চাই ল'ব তাৰপিছত আনক আঙুলি টোৱাবলৈ যাব আমাৰ ছোৱালী মানে এনেকুৱা আমি যেতিয়া খোজকাঢ়ি থাকোঁ নহয় তাইকো ৰিংকুৰ লগত খোজকাঢ়ি থাকিব লাগে ঘামি জুমি আহিছে এতিয়া জলপান খুৱাই লওঁ ধুনীয়াকৈ উলিয়াই দিম অঁ খুলি দিম মা খুলি দিম দৌ সকলোৰে ঘৰখন পৰিচালনা কৰা ধৰণবোৰ বেলেগ বেলেগ এতিয়া আমাৰ ঘৰত আমি বেলেগ কিদৰে থাকোঁ আপোনালোকৰ ঘৰত আপুনি সেইদৰে নাথাকিবও পাৰে আৰু আপোনাৰ ভাল লগাটো মোৰ ভাল নালাগিবও পাৰে সেইবুলি মই আপোনাক ক'বলৈ যাম নেকি এইটো এনেকৈ কৰক বুলি আপোনাৰ ঘৰ আপুনি জানে মোৰ ঘৰ মই জানো কিছুমান মানুহৰ মানে কমেণ্টবোৰ পঢ়ি মানে এনেকুৱা কিবা লাগিছে নহয় মানে কি বুলি ক'ম মানে সেইটো কাৰণে মোৰ মাথাটো বেয়া আজি আৰু এটা কথা মই কৈছোঁ নহয় আপোনাৰ যদি মগজটো বেয়া তেনেহ'লে আপুনি বেয়াটোকে দেখিব মই মানুহৰ বেয়া দেখিবলৈ নাযাওঁ কিন্তু বেয়াকৈ কিয় কমেণ্ট কৰিব লাগে কিবা এটা দেখিলে আপুনি ভিডিঅ' এটা দেখিলে ভিডিঅ'টোত আপুনি জাষ্ট অকণমানহে ক্লিপ দেখিছে সেই ক্লিপটোকে দেখি আপুনি ইমান মুখখন একদম মেলিব লাগে নেকি আৰু ছোৱালীজনী ৰেপ হোৱাৰ টাইমত মানুহে ছোৱালীজনীক বচাবলৈ নাযায় যোনে ৰেপ কৰিছিলে তাক ধৰিবলৈ নাযায় এই ছোৱালীজনী চুটি কাপোৰ পিন্ধিছিলে সেইটো কাৰণে চুটি কাপোৰ পিন্ধিলে বুলি ৰেপ কৰিব তাইৰ লাইফ তাইৰ কথা তাই যি পিন্ধে ঠিক তেনেকুৱাই কথা মানে কি এইটো বিচাৰে নেকি আমাৰ ঘৰখন তেওঁলোকৰ মতে আমি চলোঁ কিয় চলিম আৰু কিবা এটা নকৰিলে এই ধনী মানুহ অহংকাৰী মানুহৰ মেণ্টেলিটিবোৰ ইমান চিপ কিয় বাৰু ইমান নেৰ' মাইণ্ড কিয় লৈ আছে বাৰু পৃথিৱীখনত ইমান গেলা গেলা মন এটা লৈ আছে ন মুঠতে গোটেই পৃথিৱীখনত গেলাবোৰ পেলাবলৈ ৰখি আছে য'ত মাত মাতিব লাগে তাত মাত মাতিবলৈ শিকক কোনোবাই কিবা এটা দি ভাল পাইছে ৰিলছ এটা দিছে তাত চুকৰ ভেকুলীটোৰ নিচিনা হৈ ঘৰৰ ভিতৰত সোমাই মোবাইলটো টিপি বেয়া বেয়া কমেণ্ট কৰি থাকিব নালাগে যদি দম আছে ঘৰত আহি কৰি থৈ যাওক সেইটোক দম থকা বুলি কয় মানুহে মুঠতে কিবা এটা দেখিলেই হ'ল বমি এগাল কৰিবলৈ ৰখিয়ে থাকে নিজে যদি নিজৰ মতে থাকিব পাৰিছে আনক কিয় আনৰ মতে থাকিব নিদিয়ে ভাল নালাগিলে নাচালেই হ'ল গেলা কমেণ্ট এটা কৰিবই লাগে যে কথা আছে নেকি মই ভাল নাপাওঁ মই ভিডিঅ' এটা বনাইছোঁ বুলি মই লোকৰ যে কথা শুনি থাকিম মই সেইটো টাইপৰ নহয় দেই এইটো সঁচা কথা মানুহে কয় ভিডিঅ' বনাইছে যদি লোকৰ বেয়া এটা শুনিবও পাৰিব লাগে বেয়া কৰিছোঁ তেতিয়া বেয়া এটা শুনো বেয়া নকৰাকৈ কিয় বেয়া কথা ভিডিঅ' বনাইছোঁ বুলি ফলোৱাৰ্ছ পাবৰ কাৰণে মই লোকৰ কথা মোৰ দ্বাৰা যে নহ'ব ভাই মোৰ দ্বাৰা নহ'ব দেই এইটো সঁচা কথা আৰু মানুহৰ মনবোৰ যে ইমান লেতেৰা ভাবিলে আচৰিত লাগে আজিৰ দিনটো মোৰ এনেকৈয়ে গ'লগৈ তাকে মানুহজনক কৈছোঁ মানুহজনে কৈছে এইবোৰ কেনেকুৱা মানুহ মই বোলো এইবোৰ এনেকুৱাই ঘৰতে থাকি থাকি গেলা গেলা মেছেজ দি থাকে একবাৰতে কওঁ ভগৱানে সকলোৱে মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট